দেখিছিলো মই ভাই আমার এক্সিডেন্ট হয়েছে হি আহি আর হে খরাতিনি তোর ব্রদার বাইক কেন্দ্রে দিছে মারি আর চাই যে হাতত মজর বতো হয় মানে কি দুই দিন পিছত বিশ্বকর্মা পূজা বন্ধ রাখবা পারে না এই কারণে বলো আনি থৈ দিছো কার্য করব নালাগে ইফালে হা তুমি মদ খাই বাইক চলাইছা হেলমেট পিন্ধা চলাইছা তোমাৰ লাইসেন্সও নাই আৰু আপুনি ৰং সাইডে দি এই গাড়ীখন লগাই দিছে দৌৰা দৌৰিকে ভাড়াৰ ধান্দাত এটা কথাটো হল আমাৰ অসম চৰকাৰৰ পৰা পৰিবহন বিভাগক অসম আৰক্ষীৰ পৰা হক বাৰম্বাৰ আপোনালোকক বাৰ্তা দি আহিছে যে আপোনালোকে মদ খাই গাড়ী নচলাব লিমিটেড স্পীডত গাড়ী চলাব হেলমেট পিন্ধিব প্ৰপাৰ লাইসেন্সখন ব্যৱহাৰ কৰিব ইন্স্যুৰেন্স ৰাখিব এইবিলাক বাৰে বাৰে আপোনালোকক বাৰ্তা দিয়াৰ পিছতো সেই ভুলটো আপোনালোকে কিয় কৰি আছে আজি যে আপোনাক যেতিয়া আপনি পথেদি বাইকখন চলাই যায় হেলমেটটো আপনি নিপিন্ধে তাৰপিছত যেতিয়া আমাৰ বিভাগীয় ব্যক্তিসকলে আপোনালোকক ৰখাই পেলাই আপোনালোকক প্ৰশ্ন কৰি তেতিয়া আপোনালোকক খং কৰে যে হেলমেট মই পিন্ধা নাই আপোনালোকৰ কি হ'ল এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে নিশ্চিতভাৱে কৰে কিন্তু আপোনালোকৰ যে হেলমেটটো চেক কৰে এইটো কিহৰ কাৰণে আপোনাৰ জীৱনটোৰ নিৰাপত্তাৰ কাৰণে কৰে গতিকে এই কথাখিনি মনত ৰাখিব মদ ভাং খাই গাড়ী নচলাব লিমিটেড স্পীডত চলাব আৰু কেতিয়াও অভাৰটেক নকৰিব ৰং চেক নকৰিব কাৰণ আপোনালোকৰ জীৱনটো আপোনালোকৰ হাতত আপোনালোক বাৰে বাৰে তাৰ পিছতে আপোনালোকে নিজৰ জীৱনৰ মূল্যটো কিয় বুজা নাই কওকচোন আমাৰ মাজত উপস্থিত আছে আমাৰ মাজত নমস্কাৰ পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আমি হৃদম সামাজিক সাংস্কৃতিক গোষ্ঠীয়ে অন্য বছৰৰ দৰে এইবেলিও পঞ্চদশ বাৰ্ষিক অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা নাট সমাৰোহ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজি 12 তাৰিখ আৰু অহাকালি 13 তাৰিখত আৰু এই সমাৰোহৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছোঁ আজি প্ৰথম দিনৰ যি কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন আমাৰ 15খন পতাকা উত্তোলন কৰিছে সৰ্বকৰ বিশিষ্ট 15জন ব্যক্তিয়ে তাৰপিছতে ক্লাব নিভিয়াৰ দ্বাৰা আমাৰ সৰ্বক গান্ধী ময়দানৰ ওচৰত থকা শৰ্মাদেৱৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰিছে আমাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰদেৱে তাৰপিছতে ব্ৰজসদনত নাট্য সন্মিলনৰ দ্বাৰা মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হৈছে আৰু বিশেষভাৱে এই সমাৰোহৰ লগত সংগতি ৰাখি সৰ্বক আৰক্ষী থানা আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত আমি ৰিদমে এখনি বাটৰ নাট সৰ্বকৰ বিভিন্ন অঞ্চলত আমি প্ৰদৰ্শন কৰিছোঁ আৰু এই বাটৰ নাটত
আমাৰ ৰাইজৰ যি সহায় সহযোগিতা আমি যথেষ্ট পৰিমাণে দেখিবলৈ পাইছোঁ বা দৰ্শকৰ উপস্থিতিও আমি যথেষ্ট পৰিমাণে দেখিবলৈ পাইছোঁ। আৰু আজি সন্ধিয়াৰ ভাগত আমি এটা প্ৰতি বছৰে বঁটা প্ৰদান কৰি আহিছোঁ আমাৰ গদ্য সাহিত্যজনক বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ নামত সত্যদেৱ বঁটা। আৰু এইবেলি বঁটাটো আমি প্ৰদান কৰিম শিল্পী সাহিত্যিক পেঞ্চনাৰ বিশিষ্ট কবি শ্ৰদ্ধা টিকেননাথ দেৱক। আৰু তাৰপিছতেই আৰু এই অনুষ্ঠানত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱ, তাৰ লগতে আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। তাৰপিছতে আমাৰ নাট সমাৰোহ অনুষ্ঠিত হ'ব। আজি দুখনকৈ নাট প্ৰদৰ্শন কৰা হ'ব। বৰপেটাৰ মুখাৰ তেওঁলোকে নিবেদন কৰিব এখন নাটক, আমাৰ এই ৰিদমৰ তৰফৰ পৰা এখন নাটক আমি নিবেদন কৰিম। আৰু অহাকালিৰ দিনৰ ভাগত আমি স্থানীয় বিদ্যালয়সমূহৰ নাট প্ৰদৰ্শন কৰিম। আৰু তাৰ লগতে সন্ধিয়াৰ ভাগত আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছোঁ মৰিগাঁও জাগিৰোড মহাবিদ্যালয়ৰ এটা বিশেষ থিয়েটাৰ গ্ৰুপ আছে, থাৰ্ড থিয়েটাৰ বুলি, আৰু তেওঁলোকে চন্দ্ৰনাখা নামৰ এখন নাটক প্ৰদৰ্শন কৰিব। এই সকলো কাৰ্যসূচীত আমি বৃহত্তৰ বৰনগৰবাসী তথা নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।